সৰুপথাৰত সাঁওতালি সাহিত্য পৰিষদৰ অষ্টম বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি আগন্তুক 2026 বৰ্ষৰ 31 জানুৱাৰী আৰু 1 ফেব্ৰুৱাৰী তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সৰুপথাৰ 1 নং টেঙাহোলা গাঁৱত অনুষ্ঠিত হ'ব সাঁওতালি সাহিত্য পৰিষদৰ অষ্টম বাৰ্ষিক অধিৱেশন ইতিমধ্যে অধিৱেশনৰ বাবে যাৱতীয় সকলো ধৰণৰ প্ৰস্তুতি চলিছে আজি সৰুপথাৰ নগৰস্থিত শিৱাজী ক্লাবত সাঁওতালি সাহিত্য পৰিষদৰ এখনি সভা অনুষ্ঠিত হয় উক্ত সভাত অষ্টম বাৰ্ষিক অধিৱেশনৰ বাবে বুপাৰাম হাজদা সভাপতি প্ৰেমকাণ্ড সৰেনক উপসভাপতি লক্ষীনাথ হেমৰমক কাৰ্যকৰী সভাপতি আৰু অৰুণ মাৰ্ডিক সম্পাদক হিচাপে লৈ এখন শক্তিশালী উদযাপন সমিতি গঠন কৰে আগন্তুক জানুৱাৰী মাহৰ 31 তাৰিখ আৰু ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখে অনুষ্ঠিত হ'বলগীয়া অধিৱেশনখনিত ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা প্ৰতিনিধি সভা সাংস্কৃতিক শোভাযাত্ৰা মুকলি সভা সাংস্কৃতিক অনুষ্ঠানকে ধৰি বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচী সম্পন্ন হ'ব হেহে উদযাপন সমিতিয়ে উক্ত দিন দুটাত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৰে উপস্থিতি আৰু সহায় সহযোগিতাৰ কামনা কৰিছে প্ৰথমে সাঁওতালি সাহিত্য পৰিষদ গোলাঘাট জিলা সমিতিৰ তৰফৰ পৰা আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ সাঁওতালি সাহিত্য পৰিষদ কেন্দ্ৰীয় কমিটিৰ অষ্টম বাৰ্ষিক অধিৱেশন এই গোলাঘাট জিলাৰ সৰুপথাৰত অহা 2026 চনৰ জানুৱাৰী মাহৰ 31 আৰু ফেব্ৰুৱাৰী 1 এই দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবৰ কাৰণে আজি আমাৰ ইয়াত এখন উদযাপন সমিতি গঠন কৰা হৈছে এই উদযাপন সমিতিত সভাপতি হিচাপে নিৰ্বাচিত হৈছে শ্ৰী বুপাৰাম হাজদা কাৰ্যকৰী সভাপতি নিৰ্বাচিত কৰিছে লক্ষ্মীনাথ হেমৰমক সম্পাদক হিচাপে অৰুণ মাৰ্ডি আৰু কোষাধ্যক্ষ হিচাপে ৰমেন মুৰ্মু আজি নিৰ্বাচিত কৰিছে গতিকে আশা কৰিছোঁ যে আমাৰ এই অধিৱেশনখন সুন্দৰভাৱে সফল হওক শদিয়াৰ পৰা ধুবুৰীলৈকে অসমত বসবাস কৰা সাঁওতাল জনগোষ্ঠীৰ লোকসকলে এই অধিৱেশনত আহি সহযোগিতা কৰক লগতে আমাৰ গোলাঘাটত বসবাস কৰা সমূহ জাতি জনগোষ্ঠীৰ বিভিন্ন দল সংগঠন শিক্ষাবিদ বুদ্ধিজীৱী সকলোৱে সহায় সহযোগিতাৰে এই অধিৱেশনখন আমাৰ সৰুপথাৰ এটা সমন্বয়স্থলীলৈ ৰূপান্তৰিত হওক তাকে আমি উদযাপন সমিতিৰ তৰফৰ পৰা সকলোলৈকে আদৰণি জনাইছোঁ নিমন্ত্ৰণ হয় এই অধিৱেশন দুদিনীয়া হ'ব প্ৰথম দিনাখন আমাৰ পতাকা উত্তোলন ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা হ'ব আৰু সন্ধিয়ালৈ আমাৰ প্ৰতিনিধি সভা হ'ব দ্বিতীয় দিনাখনৰ কাৰ্যসূচীত সাংস্কৃতিক শোভাযাত্ৰা মুকলি সভা আৰু সাংস্কৃতিক সন্ধিয়াৰে আমাৰ এই কাৰ্যসূচীটো সমাপন ঘটিব সদৌ অসম সাঁওতাল সাহিত্য পৰিষদ গোলাঘাট জিলা সমিতিৰ উদ্যোগত এখনি সভা অনুষ্ঠিত কৰা হৈছিলে আৰু সেই সভাত আমাকো আমন্ত্ৰণ জনাইছিলে ইতিমধ্যে সভাখন প্ৰায় সমাপ্তিৰ দিশত আহি পৰিছে আৰু আজি এই সভাখনৰ উদ্দেশ্য এটাই যে সাঁওতাল সাহিত্য পৰিষদৰ যি অষ্টম বাৰ্ষিক অধিৱেশন এইবাৰ কেন্দ্ৰীয়ভাৱে গোলাঘাট জিলাৰ সৰুপথাৰত অনুষ্ঠিত কৰিবলৈ লৈছে আৰু সেই উদযাপন সমিতি আজি যি গঠন হ'ল সেই উদযাপন সমিতিৰ এক গভীৰ দায়িত্ব যি কাৰ্যকৰী সভাপতিৰ নিচিনা এক গভীৰ দায়িত্ব আমাক অৰ্পণ কৰিছে আৰু আমি আশা ৰাখিছোঁ যে এই যি এক উদযাপন সমিতি গঠন হ'ল এই উদযাপন সমিতিয়ে আমি সকলোকে সমগ্ৰ গোলাঘাটবাসীৰ ৰাইজ সৰুপথাৰ সমজিল্লাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ইয়াত এক সমন্বয় সকলোৱে একেলগে মিলি ইয়াত আছোঁ আৰু সেই মৰ্মে আমি সকলোকে আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি নিমন্ত্ৰণ জনাইছোঁ আগন্তুক যি হ'বলগীয়া 2026 বৰ্ষৰ 31 জানুৱাৰী আৰু 1 ফেব্ৰুৱাৰীত হ'বলগীয়া যি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী এই বৰ্ণাঢ্য কাৰ্যসূচীত অসমৰ বিভিন্ন প্ৰান্তৰ লোকসকল ইয়াত আহি উপস্থিত হ'বহি বিভিন্ন সাহিত্যিকসকল ইয়াত উপস্থিত হ'ব আমাৰ ইতিমধ্যে আমাৰ আলোচনা চলি আছে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলৰ লগত আলোচনা চলি আছে ইয়াত অসমৰ মাননীয় অসম চৰকাৰৰ মন্ত্ৰীসকলো ইয়াত উপস্থিত থাকিব আৰু ইতিমধ্যে আমি আপোনালোকৰ মাধ্যমৰ যোগেদি আমি অসমৰ ৰাইজক আমি জনাব বিচাৰোঁ যে অনুষ্ঠানভাগী সাফল্যমণ্ডিত কৰাত সকলোৱে যাতে সহযোগিতা আগবঢ়ায় বিশেষভাৱে সৰুপথাৰৰ যি জাতি জনগোষ্ঠী আছে সকলোৱে এই অনুষ্ঠানভাগী সফল কৰাত সকলোৰে সহযোগিতা আমি কামনা কৰিছোঁ ইয়াৰ লগতে আমি সকলোকে নিমন্ত্ৰণো জনাইছোঁ আৰু আশা ৰাখিছোঁ তেওঁলোকৰ সহযোগিতাই সকলো জাতি জনগোষ্ঠীৰ সহযোগিতাই সৰুপথাৰত হ'বলগীয়া
চাউণ্টল সাহিত্য পৰিষদৰ যিখন 8ম অধিৱেশন অনুষ্ঠিত হ'ব, এই অধিৱেশনখনত সফল কৰাত সকলোৰে সহযোগিতা থাকিব। আমি উদযাপন সমিতিৰ তৰফৰ পৰা সকলোকে সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ। ইতিমধ্যে আমি আজিৰ আলোচনাত ইতিমধ্যে আমি এটা ঠাই নিৰ্ধাৰিত কৰিছোঁ। সৰুপথাৰ সমজিল্লাৰ 1 নং টেঙাহোলা গাঁৱত আগতে তাতেও আমি কেইবাবাৰো অনুষ্ঠিত কৰিছিলোঁ সভা সমিতিসমূহ, আৰু সেই স্থানতে আমি এই অধিৱেশনখন অনুষ্ঠিত কৰিবৰ কাৰণে স্থানটো নিৰ্ধাৰিত কৰিছোঁ।